ওকে সো আমি এতিয়া ষ্টাৰ্ট কৰিম APSC চি সেটৰ কাৰণে আৰু যাতে আমি আমাৰ বেছিকখিনি ক্লিয়াৰ কৰি যাব পাৰোঁ সো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ জিঅ'মেট্ৰি লাইনছ এণ্ড এংগলছ যিটো আমি বেছিকেলি যদি NCERT পঢ়োঁ ক্লাছ 9ৰ মেথছৰ বুক হয় ঠিক আছে সো একেবাৰে বেছিকৰ পৰা যদিহে আমি ক্লিয়াৰটো কনচেপ্টকেইটা ক্লিয়াৰ কৰোঁ তেতিয়াহ'লে ভাল হয় সো বিং এ maths teacher so I am surely can teach you about this topic so let's continue okay পয়েন্টৰ যদি আমি কথা কওঁ পয়েন্ট মানে হৈছে এটা জিৰো ডাইমেনশন ফিগাৰ এটা ডাইমেনশন বুলি ক'লে হয়তো x ডাইমেনশন x আৰু y এক্সিস থকা টু ডাইমেনশন হ'ব পাৰে অথবা ইয়াতে আমি যদি তিনিটা লওঁ তেতিয়াহ'লে x y z থকা 3D ফিগাৰ হ'ব পাৰে হয়নে এটা x y z মানে একো নহয় তিনিটা জাস্ট তিনিটা সাইডত যদি আমি যেটো ভিউ কৰিব পাৰো 3 ডাইমেনশনত হেতু হৈছে মানে সো যদি আমি পয়েন্ট চাওঁ পয়েন্টটো আপোনাৰ চাওক x ফালে মুভ কৰা না y ফালে মুভ কৰা না তাৰ মানে কি হৈছে জিৰো ডাইমেনশনৰ ফিগাৰ বুলি আমি ক'ব পাৰো সো পয়েন্টটো মানে বুজি পাইছা আপোনালোকে কি হয় জিৰো ডাইমেনশনৰ ফিগাৰ বুলি ঠিক আছে এটা পয়েন্টৰ পিছত যদি আমি চাওঁ কুলিনিয়াৰ পয়েন্ট বুলি আমি তাকে কওঁ যেতিয়া তিনিটা পয়েন্ট একেটা লাইনতে ই হৈ থাকে বুজি পাইছে নে এনেকে যদি তিনটা পয়েন্ট আছে একেটা লাইনৰ মাজেৰে যদি তিনিটা পয়েন্ট যদি পাস হৈ যায় তেতিয়াহ'লে আমি তাক কি বুলি কওঁ কুলিনিয়াৰ পয়েন্টস বুলি কওঁ নট অনলি তিনিটাতকৈ বেছি হ'ব পাৰে চাৰিটা পাঁচটা ছয়টা সাতটা বাট ইট শুড বি এট লিষ্ট 3 পয়েন্টস ওকে দেন অনলি উই ক্যান সে বিকজ আমি যদি এটা ট্ৰায়াঙ্গল চাওঁ ট্ৰায়াঙ্গলৰ তিনটা পয়েন্ট থাকে হয় না এটা পয়েন্ট দুটা পয়েন্ট তিনটা পয়েন্ট যদিহে এই পয়েন্টটো নামিখিনি এইটো পয়েন্টলৈ আহি যায় সাপোজ ইয়াৰ পয়েন্টটো হৈছে নাম A এই পয়েন্টটোৰ নাম হৈছে B এই পয়েন্টটোৰ নাম হৈছে C যদিহে B পয়েন্টৰ পৰা সাপোজ এইটো মানি লওক এই ট্ৰায়াঙ্গল মানে এটা বেলুন হয় য'ত মই বতাহটো ভৰাই কিনে থৈছো যদি মই এই B পয়েন্টৰ পৰা বতাহটো এৰি দিম তেতিয়াহ'লে এই পয়েন্টটো লাহে গলে ক'ত পৰি যাব এই পয়েন্টলৈ আহি যাব তেতিয়াহ'লে চাওক এই তিনিটা পয়েন্ট একেলগতে আহিছে তিনিটা পয়েন্ট একেলগে আহা মানে বৰ্তমান B পয়েন্টটো এইটো পজিশনলৈ শিফট হৈছে তাৰ মানে এটা যদি মই ফিগাৰটো চাওঁ এই পয়েন্টটো হৈছে A এই পয়েন্টটো হৈছে B আৰু এই পয়েন্টটো C হৈছে ইয়াত যদি আপোনালোকে ভালকে মন কৰে এইটো অনলি পসিবল হয় কুলিনিয়াৰ ক্ষেত্ৰত আমি কি কৰো ট্ৰায়াঙ্গলৰ এৰিয়াটো সদায় আমি 0 বুলি সেই কাৰণে কনসিডাৰ কৰো যাতে এই B পজিশনটোৰ পৰা মই যদি একেবাৰে বতাহটো উলাই দিও তেতিয়াহ'লে ইয়াৰ ভিতৰত থকা ভলিউম অথবা ইয়াৰ এৰিয়াটো কি হৈ পৰে আপোনাৰ 0 হৈ পৰে সেই কাৰণে আমি ট্ৰায়াঙ্গলৰ এৰিয়া ইকুৱেলছ 0 বুলি লিখো 2D ফিগাৰত এটা যদি মই চাওঁ AB আৰু BC যদি মই প্লাস কৰো তেতিয়াহ'লে মই কি পাম AB এই আঁচডাল আৰু এই আঁচডাল যদি মই প্লাস কৰো AB + BC তেতিয়াহ'লে মই কি লিখিব পাৰো AC লিখিব পাৰো হয় না নাই সো আপোনালোকে এতিয়া এটাই বস্তু মনত ৰাখিব যেতিয়াও আমি কুলিনিয়াৰ কন্ডিশনৰ কথা কওঁ কুলিনিয়াৰ কন্ডিশনৰ কথা কোতে আমি সদায় মনত ৰাখিব লাগিব কি যেতিয়া AB + BC কৰো তেতিয়াহ'লে এটো সদায় ইকুৱেলছ টু কাৰ হয় AC ৰ সমান হয় ঠিক আছে যদি মই এই পজিশনটোক A বুলি মানি লওঁ এই পজিশনটোক B এই পজিশনটোক C বুলি মানি লওঁ তেতিয়াহ'লে সদায় আপোনালোকে মনত ৰাখিব কুলিনিয়াৰ কন্ডিশনৰ ক্ষেত্ৰত AB + BC ইকুৱেলছ টু সদায় কি হয় AC হয় কাৰণ এই লাঠিডাল আৰু এই লাঠিডাল প্লাস কৰিলে তো এই ডাঙৰ লাঠিডাল পাম হয় না এই ডাঙৰ লাঠিডালৰ নাম কি হয় C হয় বুজি পাইছে সো এনেকে মনত ৰাখিব আপোনালোকে বেসিকখিনি ওকে আফটাৰ দিস যদি আমি চাওঁ নন কুলিনিয়াৰ পয়েন্টস মানে যেতিয়া তিনিটা পয়েন্ট একেটা লাইনত নাথাকে বা তাতকৈ বেছি পয়েন্টস কম একেটা লাইনত নাথাকে তেতিয়া আমি তাক কি বুলি কওঁ কুলিনিয়াৰ নন কুলিনিয়াৰ পয়েন্টস বুলি কওঁ ঠিক আছে ওকে সো এতিয়া যদি আমি বেসিক্যালি মুভ অন কৰো নেক্সট পয়েন্ট কম হলে সাপোজ এটো কি হল আকৌ জাস্ট 1 মিনিট টাইম দিব ওকে সো নন কুলিনিয়াৰ পয়েন্টস হৈছে নন কুলিনিয়াৰ পয়েন্টস মানে যেতিয়া তিনিটা পয়েন্ট যিকোনো বেলেগ বেলেগ পজিশনত থাকিব পাৰে যদি মই আপোনালোকক বুজানো এইটো এটা পয়েন্ট এই তিনিটা পয়েন্টটো চাওকচোন বেলেগ বেলেগ পজিশনত আছে নাই সো এনেকে এটা দুটা তিনিটা পয়েন্ট এই তিনিটা পয়েন্ট কি হৈছে বেলেগ বেলেগ পজিশনত আছে সো এনেকে যদি বেলেগ বেলেগ পজিশনত হৈ থাকে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ নন কুলিনিয়াৰ পয়েন্টস বুলি কওঁ জাস্ট বেসিক হয় এখিনি আপোনালোকে মুখস্থ কৰিব নালাগে জাস্ট বুজি পালে হ'ল ঠিক আছে তাৰপিছত যদি মই চাওঁ বেলেগ পয়েন্টস কম লাইন এটা লাইন বুলি কা কম লাইন মানে যেতিয়া দুটা পয়েন্টৰ মাজেৰে শুনক এটা লাইন যদি বনাবলৈ লাগে আমাক মিনিমাম কেইটা পয়েন্ট লাগে দুটা পয়েন্ট লাগিলে হয়তো ওপৰ ফালে মুভ কৰিব হয়তো তল ফালে মুভ কৰিব বুজি পাইছে যদি মই আপোনাক কওঁ এইটো এটা পয়েন্ট তেতিয়াহ'লে এইটো কোন ফালে মুভ কৰি আছে এইটো ওপৰ ফালে মুভ কৰি আছে তাৰ মানে মই তেতিয়া অকনমান আগতে আপোনালোকক কৈছিলো এইটো x হয় এইটো y হয় আৰু এইটো z হয় চাওক এইটো কোন ফালে মুভ কৰি আছে তাৰ মানে y ফালে মুভ কৰিছে দ্যাট মিন্স যদি মই ক'বলৈ যাওঁ কেইটা ডাইমেনশন আছে ইয়াত x ফালে মুভ কৰিছে নেকি নাই কৰা অনলি y ফালে মুভ কৰিছে সো দ্যাট ইয়াৰ এটাই ডাইমেনশনাল ফিগাৰ বুলি ক'ব পাৰিম লাইনক আমি হয়তো এনেকৈ লাইন মুভ কৰিব পাৰে এইটো সাইডতো তেতিয়াহ'লে কি ডাইৰেকশন হৈ যাব x ডাইৰেকশনত মুভ কৰি আছে হয় নাই y ফালে মুভ কৰিছে নেকি নাই কৰা
নিশ্চয়কৈ y ফালে এইফালে মুভ নাই কৰা সো অনলি এইফালে মুভ কৰি আছে হয়নে সো ইয়াক আমি কি বুলি কওঁ ওৱান ডাইমেনশনাল ফিগাৰ বুলি কওঁ লাইনটো আৰু লাইন বনাবৰ কাৰণে যিকোনো যদি দুটা পইণ্ট জানো তেতিয়াহ'লে আমি লাইনটো গম পাম নহ'লেতো মই এইটো যদি এটাই পইণ্টৰ মাজেৰে যদি লাইন ড্ৰ কৰিব লগা হয় এনেকৈ হ'ব পাৰে এনেকৈ মতলব ইয়াৰ একো ফিক্স ডাইৰেকশ্যন নাই বুজি পাইছে নাই যদি মোক এটা লাইন যদি ভাল এটা ডাইৰেকশ্যনৰ ফালে যদি মুভ কৰাই কিনে যদি এটা লাইন বনাব লাগে তেতিয়াহ'লে মোক মিনিমাম কেইটা পইণ্টৰ দৰকাৰ হয় দুটা পইণ্টৰ দৰকাৰ হয় ঠিক ওকে সো যদি মই এইটো হৈ গ'ল ইয়াৰ পিছত এটা যদি নেক্সট টপিকলৈ আমি যদি চাবলৈ যাওঁ লাইন সেগমেন্ট মানে এটা লাইনৰ সৰু এটা পিচটোক আমি কি বুলি কওঁ লাইন সেগমেন্ট বুলি কওঁ যদি মই মানি লওঁ এইটো এটা লাইন হয় এ বি এটা লাইন হয় তেতিয়াহ'লে ইয়াৰ সৰু এটা পিচ সাপোজ এই পইণ্টটোলৈকে চি এই সৰু পিচটোক মই কি বুলি ক'ম এটা লাইনৰ সেগমেন্ট বুলি ক'ম ঠিক আছে এইখিনি মনত ৰাখিব আপোনালোকে সো ইয়াৰ পিছত যদি মই চাওঁ ৰে কি হয় ৰে একেই হয় ব্ৰেক কি বুজি পাইছে নে আপোনালোকে কি জানে যিটো এটা কি বুলি থাকে উইথ ইউনিডাইৰেকশ্যনেল লেন্থ যাৰ মানে একেটা ফালে ডাইৰেকশ্যন হৈ থাকিব পাৰে ইউনিডাইৰেকশ্যনেল লেন্থ থাকিব ৰেটো মানে লেন্থটো ফিক্স নাথাকে ৰেটো গৈয়ে থাকিব পাৰে যেনেকৈ সূৰ্যৰ পৰা ৰশ্মি আমাৰ ফালে আহি আছে তাক আমি লাইন বুলি নকওঁ তাক আমি কি বুলি কওঁ ৰে বুলি কওঁ সেইটো কাৰণ মুভ কৰি আছে তাৰ একো ফিক্স ডিষ্টেন্স নাই ঠিক আছে যদি এ লাইন উইথ ইউনিডাইৰেকশ্যনেল লেন্থ একেটা ডাইৰেকশ্যনত যদি মুভ কৰি আছে তাক আমি কি বুলি কওঁ ৰে বুলি কওঁ জেনেৰেলি আমি লাইনটোক এনেকৈ দুটা ডটৰ মাজৰ এইটোক ৰিপ্ৰেজেণ্ট কৰোঁ আৰু ৰেটোক এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ ঠিক আছে এইটো মনত ৰাখিব লগতে ওকে ইয়াৰ পিছত যদি আমি চাওঁ পেৰেলেল লাইন্স মানে হৈছে যেতিয়া এটা লাইন এইটো যদি মুভ কৰি আছে ইয়াৰ সিধাকে আনটো এটা লাইন গৈ আছে যদি আপোনালোকক কওঁ ট্ৰেইনৰ মাজৰ দুটা লাইনটো দেখা পাইছেনে এই দুটা সদায় সমান্তৰালকৈ যায় এই সমান্তৰাল লাইনবিলাকে আমি কি বুলি কওঁ পেৰেলেল লাইন্স বুলি কওঁ ঠিক আছে এইখিনি মনত ৰাখিব ট্ৰান্সভাৰ্সাল লাইন মানে হৈছে এ লাইন হুইচ ইণ্টাৰসেক্টস টু অৰ মোৰ লাইন্স এট ডিষ্টিংক্ট পইণ্টছ ইজ কল্ড ট্ৰান্সভাৰ্সাল লাইন্স অফ দ্য গিভেন লাইন্স ট্ৰান্সভাৰ্সাল লাইন্স মানে যদি আপোনালোকে ইয়াতে চাইছে এ বি পেৰেলেল টু চি ডি হৈ আছে আপোনালোকে ভালকৈ চাওক যদি এই ফিগাৰটোত চাই তলৰ ফিগাৰটোত যদি এইখিনিত চাই আপোনালোকে কি হৈ আছে এ বি পেৰেলেল টু চি ডি হৈ আছে এ বি পেৰেলেল টু চি ডি হোৱাৰ পিছতো আপোনালোকে যদি চাই আৰু ই এফ ইজ ট্ৰান্সভাৰ্সাল লাইন মানে এ বি পেৰেলেল টু চি ডি লাইনটো কোনটোৱে কাটিছে ই আৰু এফটোৱে কাটিছে হয়নে তাৰ মানে কি বুজি পালে ই এফ এটা কি হয় যিটোৱে এটা কি বোলে পেৰেলেল লাইনছক কাটি দিয়ে তাক আমি কি বুলি কওঁ ট্ৰান্সভাৰ্সাল লাইন বুলি কওঁ বুজি পাইছা সিম্পল সা দুটা যদি পেৰেলেল লাইন আছে ইয়াক যদি যিকোনো এটা লাইনে যদি কাটি আছে তাক এই লাইনটোক আমি কি বুলি কওঁ ট্ৰান্সভাৰ্সাল লাইন বুলি কওঁ ঠিক আছে এইখিনি মনত ৰাখিব ওকে এতিয়া যদি কৰেসপন্ডিং এংগলছ বুলি কওঁ ইয়াতে আপোনালোকে চাব পাৰে সাপোজ এইটো এটা যদি মই আপোনালোকক দেখাইছো ভালকৈ চাব এইটো এটা লাইন হয় এইটো এটা লাইন হয় ইয়াক যদি এইটো এনেকৈ মই কাটি দিলোঁ ঠিক আছে তেতিয়াহ'লে কৰেসপন্ডিং এংগলছ সমূহ কোনটো হ'ব চাওক এইটো এংগলৰ কাৰণে কৰেসপন্ডিং এইটো এংগল হৈ যাব ঠিক আছে কাৰণ এইটো চাওক এই আচৰ ওপৰত আছে তেতিয়াহ'লে এইটো মাষ্ট বি আচৰ ওপৰত থাকিব লাগিব তেতিয়াহ'লে এইটো যদি 1 বুলি ধৰি লওঁ এইটো 2 হয় তেতিয়াহ'লে এটাই আনটোৰ কি হৈ গ'ল কৰেসপন্ডিং এংগলছ হৈ গ'ল যদি সেম বেচিছতে মই আৰু এবাৰ চাওঁ দুটা লাইন সেম কাটিলো এনেকৈ এতিয়া মই যদি এইটো লাইনৰ তলৰ যদি মই এইটো এংগল লওঁ তেতিয়াহ'লে ইয়াৰ কৰেসপন্ডিং এংগলছ কোনটো হ'ব এইটো হ'ব কাৰণ চাওক এই তলৰ আৰু এই দুটা লাইনৰ মাজৰ তলফালৰ এংগল এই দুটা লাইনৰ মাজৰ তলফালৰ এংগল হয়নে এই মাজৰটো এংগল হয় সো এনেকৈ যদি আপোনালোকে চাই এই মাজৰটো এংগল হয় সো এই দুটা এংগল কি হয় আপোনাক যদি মই কওঁ কৰেসপন্ডিং এংগলছ বুলি কওঁ ওকে ইয়াৰ পিছত যদি অল্টাৰনেট এংগলছৰ যদি কনসেপ্ট আপোনালোকক লাগে অল্টাৰনেট এংগলছটো কি হয় সাপোজ দুটা পেৰেলেল লাইন আছে ইয়াক মই এইটো লাইন দি কাটি দিলোঁ তাৰ মানে এই যিটো কোণ আছে এই কোণটো কি হয় সদায় সমান হয় মনত ৰাখিব কৰেসপন্ডিং এংগলছসমূহ সদায় সমান হয় আৰু অল্টাৰনেট এংগলছসমূহ সদায় সমান হয় এতিয়া যদি মই এই কোণ আৰু এই কোণটো সমান ক'ব পাৰোঁ হয়নে তো এইটো কি হ'ল ইণ্টেৰিয়ৰ অল্টাৰনেট এংগল বুলি কওঁ কি বুলি কওঁ ইণ্টেৰিয়ৰ অল্টাৰনেট এংগল আৰু যদি সেম পজিশ্যনতে মই যদি আপোনালোকক চাওঁ এইটোৰ অপজিট কোনটো হ'ব যদি মই ভালকৈ চাওঁ এইটোৰ অপজিট হৈ আছে এইটো তাৰ মানে এই দুটাক মই কি ক'ম এক্সটেৰিয়ৰ অল্টাৰনেট এংগল বুলি কওঁ ঠিক আছে এইটো মনত ৰাখিব তাৰ মানে যদি মই আপোনালোকক বেছিককৈ বুজাবলৈ যাওঁ সাপোজ এই দুটা লাইন আছে এনেকৈ যদি মই কাটি দিওঁ ভালকৈ মন দিব এই এংগল আৰু এই এংগলটো কৰেসপন্ডিং ভাৰ্টিকেলি অপজিট এংগল বুলি কওঁ এই দুটা এংগলক তেতিয়াহ'লে এই দুটাও কি হৈ যাব ভাৰ্টিকেলি অপজিট এংগল ঠিক আছে বুজি পাইছে কাৰণ এই এংগলটোৰ উল্টা এইটো হৈ আছে যেতিয়াও দুটা লাইন কাটি যায় ইয়াৰ অপজিট এইটো এই দুটা কি হয় ভাৰ্টিকেলি অপজিট এংগল আৰু যদি মই এইটো এংগলৰ অপজিট এংগলটো চাওঁ তেতিয়াহ'লে এই দুটাও কি হৈ যায় ভাৰ্টিকেলি অপজিট এংগল মানে এই কোণা আৰু এই কোণাটো মই কথা কৈ আছোঁ ঠিক আছে সো এইকেইটাক আমি ক'ম ভাৰ্টিকেলি অপজিট এংগল
বুজি পাইছে সাপোজ দুটা ৰে কাটিছে এই এংগল আৰু এই এংগলক মই কি কম ভাৰ্টিকেলি অপোজিট এংগল তথা এই এংগল আৰু এই এংগলক মই কি কম ভাৰ্টিকেলি অপোজিট এংগল তো যদি আপোনালোকে মন কৰে এই ভাৰ্টিকেলি অপোজিট এংগল কেইটা সদায় সমান হয় যদি এইটো 50 ডিগ্ৰী দিয়া আছে তেতিয়াহলে মাষ্ট বি এইটো 50 ডিগ্ৰী হ'ব এইটো যদি 30 ডিগ্ৰী দিয়া আছে মাষ্ট বি এইটো কিমান হ'ব 30 ডিগ্ৰী হ'ব এইখিনি একেবাৰে বেছিক হয় মনত ৰাখিব ইয়াৰ পিছৰ কনসেপ্টটো যদি মই আপোনালোকক শিকাবলৈ যাওঁ সো suppose দুটা লাইন parallel আছে আৰু এই দুটা লাইনক এডাল ট্ৰান্সভাৰ্সাল লাইন AB suppose intersect কৰিছে যদি মই আপোনালোকক কওঁ এই লাইনটো 30 ডিগ্ৰী হয় তেতিয়াহলে এই লাইনটো কিমান হ'ব এই এংগলটো আপোনালোকে জানে নে এই এংগলটো হ'ব 150 ডিগ্ৰী কাৰণ কি হয় চাওক এটা ষ্ট্ৰেইট লাইনত সদায় থাকে 180 ডিগ্ৰী হয় নে এতিয়া যদি এইখিনি এংগল মোক যদি 30 ডিগ্ৰী দিয়া আছে তেতিয়াহলে এইখিনি কিমান হ'ব must be 150 তেতিয়াহলে দুইটা মিলিখিনি কিমান হ'ব 180 হ'ব বুজি পাইছে না এইখিনি মিলিখিনি মোক 180 হ'ব লাগে তো এইখিনি যদি 30 হৈ গল তো এইখিনি ৰিমেইনিং পেন্ডিং খিনি কিমান হৈ যাব মোৰ কিমান 150 হৈ যাব ঠিক আছে সো ইয়াৰ পিছত যদি মই আপোনালোকক দেখাবলৈ যাওঁ এটো যদি 30 হয় এটো যদি 150 হয় মই জাস্ট 2 মিনিট আগতে আপোনালোকক কৈছিলো এই এংগলৰ অপোজিট এই এংগল হয় হয়নে সো এটো যদি 30 হয় এটো 30 হয় এটা যদি ভালকে মন কৰিব আপোনালোকে এই লাইনটো চাওক এই লাইনটো ষ্ট্ৰেইট লাইন আছিল সো এটো যদি এইখিনি যদি 50 এংগল হয় এইখিনি মাষ্ট বি 30 হ'বও লাগিব এনেওটো বুজি পাইছে না নাই তেতিয়াহলে এই দুটা মিলিখিনি কিমান হ'ব 180 হ'ব বুজি পাইছে এটা ইয়াৰ জাস্ট অপোজিট কে যদি মই আকৌ আপোনালোকক ক'বলৈ যাওঁ এইটো এটা ষ্ট্ৰেইট লাইন হয় নে এইটো যদি 30 ডিগ্ৰী হয় এই এংগলটো কিমান হ'ব লাগিব মাষ্ট বি কিমান 150 হ'ব লাগিব তাৰ মানে আপুনি গম পালে চাওক এই এংগলৰ সদায় এই এংগলটো অপোজিট হয় এইটো যদি 150 হয় এইটো 150 কাৰণ দুটা কি হয় ভাৰ্টিকেলি অপোজিট এংগল ঠিক আছে ভাৰ্টিকেলি অপোজিট এংগল বুলি কোৱা হয় OPPOSIT ভাৰ্টিকেলি অপোজিট এংগল বুলি কোৱা হয় ঠিক আছে আৰু এই 30 আৰু এই 30 টো সদায় কি হৈছে ভাৰ্টিকেলি অপোজিট এংগলে হৈ আছে তো যদি ভালকে চাই আৰু এবাৰ মন কৰিব এইটো যদি 30 হয় মাষ্ট বি এইটো হৈ যাব 30 এইটো যদি 30 হয় তো মাষ্ট বি এইটো হৈ যাব লাগিব 150 এইটো যদি 150 হয় এইটো 150 হ'ব মই অকনমান আগতে কৈছিলো ইয়াল অল্টাৰনেট এংগলটো হৈছে এইটো যদি 30 হয় এইটো মাষ্ট বি হ'ব লাগিব 30 ঠিক আছে এইটো যদি 150 হয় ইয়াৰ অল্টাৰনেট এইটো হয় হয়নে নাই সো এইটো যদি 150 হয় এইটো মাষ্ট বি হ'ব লাগিব 150 এনেও এইটো 30 হয় যদি হৈ যায় তো এইটো মাষ্ট বি 150 হ'বই লাগিব এইটো যদি 30 হয় ইয়াৰ ভাৰ্টিকেলি অপোজিট এংগল এইটো হৈছে 30 এইটো যদি 150 হয় এইটো হৈ যাব 150 ওকে যদি আমাক এনেকে যদি ট্ৰান্সভাৰ্সাল লাইন এটাৰ মাজে যেতিয়া সেপাৰেট কৰি থাকে আমাক যদি এটাও এংগল থাকে বাকি গুটে এংগল ওলাব পাৰো জাস্ট লাইক আৰু এটা এক্সাম্পল মই আপোনালোকক বুজাই আছো এটো সাপোজ মোক দিয়া আছে 120 আপোনালোকে জানে এটো এটা ষ্ট্ৰেইট লাইন হয় না নাই এটো যদি ষ্ট্ৰেইট লাইন হয় এটো যদি 120 হয় এটো মাষ্ট বি কিমান হ'ব 120 এটো যদি 120 হয় এই দুটা মিলিখিনি কিমান হ'ব লাগিব 180 হ'ব লাগিব বুজি পাইছা না এই দুটা মিলিখিনি সো এটো যদি 120 হয় এটো মাষ্ট বি হ'ব লাগিব 60 এটো যদি 60 হয় ইয়া ভাৰ্টিকেলি অপোজিট এংগল এটো 60 হ'ব এটো যদি 60 হয় তেতিয়াহলে এটো মাষ্ট বি হ'ব লাগিব 60 এটো যদি 120 হয় এটো মাষ্ট বি হ'ব লাগিব 120 এটো যদি 120 হয় এটোৰ অপোজিট মাষ্ট বি এটো হ'ব লাগিব 120 এটো যদি 60 হয় ইয়াৰ অপোজিট মাষ্ট বি হ'ব লাগিব 60 ঠিক আছে এনেকে মনত ৰাখিব জাস্ট এইখিনি আপোনালোকে মনত ৰাখিবই লাগিব এতিয়া ইয়াৰ পৰা চাওক কোন কেইটা এংগল ইকুৱেল হৈছে এইখিনি জাস্ট আপোনালোকে ইমাজিন কৰি কিনে জাস্ট পজিশন কেইটা মনত ৰাখিবলৈ চেষ্টা কৰক ঠিক আছে সো এইখিনি বহুত বেসিক কনসেপ্ট হয় আৰু এইখিনি জানিব লাগিবই তে যদি কনকারেন্ট লাইন বুলি কওঁ কনকারেন্ট লাইন মানে যেতিয়া একেটা পইণ্টৰ পৰা ওলাইকিনে গুটেই কেটা লাইন যায় তেতিয়াহলে তাক আমি কি বুলি কওঁ কনকারেন্ট লাইন বুলি কওঁ ঠিক আছে 3 or more than 3 lines which passes from a single point is called in concurrent line তাৰ মানে যেতিয়া তিনটা বা তাতকে বেছি লাইন কম একেটা পইণ্টৰ মাজেৰে পাছ হৈ যায় এই লাইন কেইটাক আমি কি বুলি কওঁ লাইন অথবা ৰে কেইটাক আমি কি বুলি কওঁ যদি লাইন হয় তেতিয়াহলে কনকারেন্ট লাইন যদি ৰে হয় তেতিয়াহলে আমি তাক কওঁ কনকারেন্ট ৰে বুলি কওঁ ঠিক আছে এইখিনি মনত ৰাখিব তে যদি লিনিয়াৰ পেয়াৰ এংগলছৰ কথা কওঁ চাওক লিনিয়াৰ পেয়াৰ এংগলছৰ কথা ক'লে লিনিয়াৰ পেয়াৰ এংগলছ মানে adjacent angles কেটাক মিলাই সাপোজ এটা লাইন যদি এটো দিয়া আছে আপোনালোকক এই লাইনটো দিয়া আছে মই ইয়াত সাপোজ এটা এংগল বনাই দিলো এটো সাপোজ মানিলক 150 ডিগ্ৰী এটো যদি 150 ডিগ্ৰী হয় এটো কিমান হৈ যাব আপোনালোকে জানে 30 ডিগ্ৰী হ'ব কাৰণ এই দুটা মিলিকিনে হ'ব লাগে 180 ডিগ্ৰী বুজি পাইছে এতিয়া যদি মই 30 ডিগ্ৰীৰ লিনিয়াৰ এংগলছটো কোনটো হয় বুলি কওঁ তেতিয়াহলে হয়তো মই এটো 150 বুলি ক'ব লাগিব কাৰণ ইয়াৰ ওচৰত adjacent মানে একেবাৰে ওচৰৰ এই 30 ডিগ্ৰী ওচৰত এটো এংগল আছে এই 150 কম অথবা যদি মই এই লাইনটোকো এনেকে বঢ়াই দিও তেতিয়াহলে এটো যদি 150 হয় মাষ্ট বি এটো কিমান হৈ যাব
150 এইটোতো এটা লাইন হয় লিনিয়াৰ মানে এটা লাইন যদি মই এই লাইনটো কনসিডাৰ কৰো ইয়াৰ adjacent angle কিমান হৈ আছে এই 150 ডিগ্ৰী হৈছে বা ইয়াৰ এই 30 ডিগ্ৰী adjacent angle হয়তো মই এইটো 150 কম অথবা এই 150 কম যিকোনো এটা কোৱা মানে একেই মিনিং হয় বুজি পাইছে না নাই সো এইটো বেসিক কনসেপ্ট আছিল লিনিয়াৰ পেয়াৰ এংগলছ মানে হৈছে যেতিয়া এটা এংগলৰ ওচৰৰ এংগলটো প্লাস কৰো তেতিয়াহলে এই দুটা এংগলৰ সাম সদায় কিমান হ'ব লাগিব 180 লিনিয়াৰ পেয়াৰ এংগলছত সদায় মনত ৰাখিব দুটা এংগলছৰ সাম adjacent এংগলছৰ সাম কি হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে সাপোজ এইটো মানি লওক আপোনালোকে এইটো এটা লাইন ইয়াক এনেকে এংগল বনাইছে এতিয়া এই এংগলটো সাপোজ যদি থিটা হয় থিটা 1 হয় এই এংগলটোকে মানি লওক থিটা 2 তেতিয়াহলে থিটা 1 প্লাস থিটা 2 মিলিকিনি কিমান হ'ব লাগিব মাষ্ট বি 180 ডিগ্ৰী হ'ব লাগিব বুজি পাইছে ওকে সো এংগলছ মানে একো নহয় দুটা লাইনৰ মাজৰ যেতিয়া ইনক্লিনেশনটো আমি চাও তাকে আমি কি বুলি কওঁ এংগলছ বুলি কওঁ ওকে সো সাপোজ এই দুটা লাইন এটা এন্ডটোৰ লগত কিমান ইনক্লাইন্ড হৈ আছে কিমান বেকাকে আছে বুজি পাইছে তো হেইটোকে আমি কি বুলি কওঁ এংগল বুলি কওঁ জেনাৰেলি আমি এংগলক থিটা দি ৰিপ্ৰেজেন্ট কৰো থিটা T H I T A এইটো হৈছে থিটা ওকে সো adjacent angles মানে জাস্ট বুজাইছো আপোনালোকক linear pair of angles আৰু adjacent মানে একেবাৰে ওচৰৰ আৰু linear pair of angles মানে একেবাৰে ওচৰৰ যেতিয়া এংগলটো মই প্লাস কৰো তেতিয়াহলে দুটাৰ মাজৰ সামটো কিমান হ'ব লাগে 180 হ'ব লাগে কিন্তু adjacent angles ক্ষেত্ৰত হেতু নহয় চাওক মই যদি আপোনালোকক ডিফাৰেন্সটো বুজাও এইটো যদি linear pair of angles এটা মাষ্ট বি লাইন হ'বই লাগিব সো এইটো যদি মোক দিয়া আছে 30 এইটো মাষ্ট বি কিমান হ'ব লাগিব 150 এই দুটাক যদি মই প্লাস কৰো 30 plus 150 মাষ্ট বি কিমান আহি আছে মোৰ 180 হৈ আছে এইটো হৈছে মোৰ লিনিয়াৰ পেয়াৰ অফ এংগলছৰ নলেজ যদি মই ইয়াতে সাপোজ ষ্ট্ৰেইট লাইন নবনাও এনেকে বনাও তেতিয়াহলে এই এংগলটো যদিও মোক 30 দিয়া আছে তেতিয়াহলে সাপোজ মই মানি লৈছো এই এংগলটো আছে 60 ডিগ্ৰী ইয়াতে যদি মই দুটা এংগলটো প্লাস কৰো কিমান হৈছে 60 plus 30 হৈ আছে 90 বুজি পাইছে অথবা এইটো যদি মোক 40 দিয়া আছে এইটো 60 হ'ব পাৰে বুজি পাইছে না সো 60 plus 40 কিমান হৈ আছে কিমান আপোনাৰ হৈ আছে 100 সো ইমানে মনত ৰাখিব adjacent angles মানে জাস্ট এই এংগলছৰ ওচৰৰ এংগলটো ইমানে হয় ইয়াত এংগলছৰ লগত একো মতলবেই নাই মই জাস্ট আপোনাক এটা এক্সাম্পল হে দিছো ঠিক আছে two angles are said to be adjacent if angle 1 and angle 2 are adjacent angles ওচৰৰ যেনেকৈ আমাৰ ঘৰৰ চুবুৰীয়া থাকে ওচৰৰ হেনেকৈ ইয়াতে ওচৰৰ ঠিক তো যদি adjacent angles চাও দুইটা কমন ভাৰ্টেক্স আছে কমন ভাৰ্টেক্সৰ মিনিং কি হয় কমন এই পইণ্টটো বুলি কথা কৈছে বুজি পাইছে না যত একেলগে পইণ্টটো ইন্টাৰসেক্ট কৰিছে এই পইণ্টটোৰ কথা কৈছে ভাৰ্টেক্স জয়নিং পইণ্টটো কোৱা হয় ঠিক আছে এইখিনিও হৈ গল এতিয়া যদি আপোনালোকক মই যদি কমপ্লিমেন্টাৰী এংগলছৰ কথা কওঁ চাওক যেতিয়া adjacent angles দুটা প্লাস কৰো যদি দুইটা সাম যদি 90 ডিগ্ৰী আহে তাক আমি কি বুলি কওঁ কমপ্লিমেন্টাৰী এংগলছ বুলি কওঁ বুজি পাইছে কমপ্লিমেন্টাৰী এংগলছ আমি তেতিয়া কওঁ যেতিয়া দুইটা এংগলছক প্লাস কৰো তেতিয়াহলে তাৰ দুটাৰ সাম যদি 180 ডিগ্ৰী আহে তাক আমি কি বুলি কওঁ কমপ্লিমেন্টাৰী এংগলছ বুলি কওঁ ঠিক আছে ইয়াতে চাওক আলফা প্লাস বিটা ইকুৱেল কিমান হৈ আছে 90 ডিগ্ৰী সো এইখিনি আপোনালোকে অকনমান মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক তাৰ পিছত যদি মই চাও কমপ্লিমেন্টাৰী এংগলছৰ পিছত সাপ্লিমেন্টাৰী এংগলছ যেতিয়া দুটা এংগলছক মই সাম কৰো তেতিয়াহলে যদি সাম কৰিলে যদি 180 ডিগ্ৰী আহি আছে এনেকে তেতিয়াহলে ইয়াক আমি কি বুলি কওঁ সাপ্লিমেন্টাৰী এংগলছ এতিয়া সাপ্লিমেন্টাৰী এংগলছ আৰু যদি মই আপোনাক লিনিয়াৰ পেয়াৰ অফ এংগলছৰ কথা কওঁ দুইটা ডিফাৰেন্স কি আছে বাৰু আপোনালোকে কি বুজি পালে ডিফাৰেন্স একোৱে নাই বুজি পাইছে যেতিয়া মই কি বলে supplementary angles আছে sum of two angles is 180 degree then they are supplementary to each other যদি যিকোনো দুটা এংগলছৰ মাজৰ sum 180 ডিগ্ৰী হয় তেতিয়াহলে এই দুটা এংগলছক আমি কি বুলি কওঁ supplementary angles বুলি কওঁ ঠিক আছে খালি মনত ৰাখিব কমপ্লিমেন্টাৰী এংগলছত দুটা এংগলৰ sum 90 ডিগ্ৰী হ'ব লাগে সাপ্লিমেন্টাৰী এংগলছত দুটা এংগলৰ sum 180 ডিগ্ৰী হ'ব লাগে আৰু এইটো এক্সামত আহে supplementary angle দুটা এংগলৰ sum supplementary angles দুটা এংগলছৰ sum x plus y কিমান হ'ব লাগে কিমান কওকচোন 180 ডিগ্ৰী আৰু যদি মই আপোনালোকক কওঁ কমপ্লিমেন্টাৰী এংগলছত x plus y কিমান হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে x plus y মানে কি হয় দুইটা যিকোনো নিয়াৰেষ্ট এংগলছ
ঠিক আছে, এইখিনি মনত ৰাখিব। তো ইয়াৰ পিছতো যদি আমি চাবলৈ যাওঁ, সাপ্লিমেণ্টাৰী এংগলছ কমপ্লিমেণ্টাৰী এংগলছসমূহ হৈ গ'ল। ওকে, এক মিনিট ৰ'ব। ওকে, একিউট এংগলছ। একিউট এংগলছ মানে যেতিয়া 90 ডিগ্ৰীতকৈ কম যিকোনো এটা এংগল হয় তাক আমি কি বুলি কওঁ? একিউট এংগল বুলি কওঁ। 90 ডিগ্ৰীতকৈ কম হ'ব লাগে। এতিয়া 0ৰ পৰাইতো মাষ্ট বি ষ্টাৰ্ট হ'ব এংগল, হয় নে নাই? তো মাইনাছতো যাবই নোৱাৰে এংগল। চ' যেতিয়া যিকোনো এটা এংগল এই লাইন আৰু এই লাইনৰ মাজত থাকিব লাগিব। এনেকে বেকাও থাকিব নোৱাৰে, এনেকে চিধাও থাকিব নোৱাৰে। এই দুটাৰ মাজত 0ৰ পৰা 90 ডিগ্ৰীৰ মাজত 89.9999 লৈকে পচিবল আছে। বুজি পাইছেনে? কিন্তু 90 হ'লে তেতিয়া আকৌ একিউট এংগল নহয়, মনত ৰাখিব। বুজি পাইছেনে? যেতিয়া 0ৰ পৰা 90ৰ মাজত এনেকে আঁচটো থাকিব পাৰে, এনেকে এংগলটো হ'ব পাৰে, এনেকে হ'ব পাৰে, এনেকে হ'ব পাৰে, এনেকে হ'ব পাৰে, যেনেকৈ হ'ব পাৰে। এনেকে যদি এংগলছ কেইটা হয়, এইকেইটা এংগলছক আমি কি বুলি কওঁ? একিউট এংগলছ বুলি কওঁ। ঠিক? একিউট এংগলছৰ পিছত যদি মই চাবলৈ যাওঁ, কি আছে? ৰাইট এংগল। যেতিয়া এংগলছটো চিধাকে থাকে 90 ডিগ্ৰী, বুজি পাইছে? যেতিয়া এংগলছটো এনেকে 90 ডিগ্ৰী হৈ থাকে, তেতিয়াহ'লে তাক আমি কি বুলি কওঁ? ৰাইট এংগলছ। ৰাইট মানে সদায় মনত ৰাখিব, যেতিয়া মেথছৰ কুৱেশ্যনত ৰাইট এংগলছৰ টাৰ্ম থাকিব, ৰাইটৰ মিনিং হৈছে 90 ডিগ্ৰী। মনত ৰাখিবই লাগিব। ঠিক আছে? ইয়াক আপুনি এনেকৈও মনত ৰাখিব পাৰে। আপুনি ছাপ'জ চিধাকে গৈ আছিলে, আপোনাক কোনোবাই ক'লে ৰাইট ফালে মুভ কৰা, তো আপুনি এইফালে মাষ্ট বি মুভ কৰিব। তাৰমানে কিমান ডিগ্ৰীত মুভ কৰে? 90 ডিগ্ৰীত। বুজি পাইছে? চ' এনেকৈ মনত ৰাখিব পাৰে। চ' অবটিউজ এংগল। অবটিউজ এংগল মানে হৈছে 90 আৰু 180 ডিগ্ৰীৰ মাজত। চাওক, মই যদি আপোনালোকক কওঁ 0 আৰু 90ৰ মাজত কি আছিলে? একিউট এংগল আছিলে। এতিয়া যেতিয়া 90 ডিগ্ৰী পালে তাক আমি কি বুলি কওঁ? ৰাইট এংগল বুলি ক'লো। ঠিক? এতিয়া 90ৰ পৰা যেতিয়া 180ৰ মাজত থাকিব, তেতিয়াহ'লে তাক আমি কি বুলি কওঁ? অবটিউজ এংগল বুলি কওঁ। কি বুলি কওঁ? অবটিউজ এংগল বুলি কওঁ। ঠিক? যেতিয়া এইটো পুৰা 180 ডিগ্ৰী থাকিব, তাক আমি বুলি কওঁ ষ্ট্ৰেইট লাইন বুলি কওঁ, চিধা লাইন। চিধা লাইন হয় নাই এইটো? ইয়াৰ এংগল কিমান থাকে? 180 ডিগ্ৰী অকণমান আগতে বুজাইছিলোঁ। বুজি পাইছে? চ' এইখিনি মনত ৰাখিব। যেতিয়া এংগল 90ৰ পৰা 180ৰ মাজত থাকিব, তেতিয়াহ'লে আমি কি বুলি কওঁ? ইয়াক অবটিউজ এংগল বুলি কওঁ। আৰু এইটো 90 হ'ব নোৱাৰে, 90তকৈ বেছি। 90.00001 পৰা ধৰি কিনি 179.999 লৈকে অবটিউজ এংগল বুলি ধৰা হয়। ঠিক আছে? চ' 180 ডিগ্ৰীটো কি হ'ল? 180 ডিগ্ৰী যেতিয়া হয়, তেতিয়া আমি তাক কি বুলি কওঁ? ষ্ট্ৰেইট লাইন বুলি কওঁ। এইটো মনত ৰাখিব। ষ্ট্ৰেইট লাইনৰ পিছত যদি মই চাওঁ ৰিফ্লেক্স এংগল। অ'কে, ৰিফ্লেক্স এংগলটো চাওক। ৰিফ্লেক্স এংগল মানে যেতিয়া 180 ডিগ্ৰীৰ পৰা বেছি হৈ যায় এংগল, তেতিয়া তাক আমি কি বুলি কওঁ? ৰিফ্লেক্স এংগল বুলি কওঁ। ছাপ'জ এইখিনিলৈকে 180 ডিগ্ৰী, এতিয়া ইয়াৰ উল্টা যেতিয়া আমি কাউণ্ট কৰিম, এই উল্টা গোটেইটোক আমি কি বুলি কওঁ? 180ৰ পৰা 360 লৈকে এইখিনি এংগলছক আমি কি বুলি কওঁ? ৰিফ্লেক্স এংগল বুলি কওঁ। এইখিনি মনত ৰাখিব। ৰিফ্লেক্স এংগল কি হয়? ৰিফ্লেক্স এংগল সদায় 180টো কিমান হয়? থিটা ডাঙৰ হয়, থিটাতকৈ ডাঙৰ কিমান হয়? 360 ডিগ্ৰী। বুজি পাইছে? এই বস্তুটো মনত ৰাখিব। ঠিক? এতিয়া আহিছে কমপ্লিট এংগল। কমপ্লিট এংগল মানে জানে, এতিয়া কমপ্লিট এংগল ছাপ'জ মোৰ ইয়াতে ঘৰ আছে, মানি লওক মোৰ ইয়াতে এটা সৰুকৈ এটা ঘৰ আছে, ঘৰ ছাপ'জ মন্দিৰে আছে। এতিয়া ইয়াৰ কমপ্লিট এংগল মানে কোনোবা যদি ইয়াৰ পৰা এনেকে ঘূৰি আহে, এনেকে ঘূৰি আহিব নাই? মোৰ ঘৰটো যদি গোটেই ৰাউণ্ড কৰিব লাগিব, এনেকে ঘূৰি আহিব নাই? তো এইটো ঘূৰি আহোঁতে কিমান ডিগ্ৰী মুভ কৰিলে? 360 ডিগ্ৰী মুভ কৰিলে চিধাকে। বুজি পাইছে নাই? তাৰমানে এটা চাৰ্কল এটাত কিমান ডিগ্ৰী থাকে? 360 ডিগ্ৰী থাকে। সদায় মনত ৰাখিব। একদম বেছিক, ইয়াত ক'ব লগা একো নাই। অ'কে, তো ইয়াতে চ' ৰ'ব এক মিনিট জাষ্ট। যেতিয়া ডায়েগ্ৰামটো এনেকে থাকিব, এই এংগলটো যিয়ে দিয়া থাকক, এই এংগলটো যিয়ে দিয়া থাকক, এই এংগলটো যিয়ে দিয়া থাকক, অথবা এই এংগলৰ সলনি ইয়াতো দিব পাৰে। এই তিনিটা এংগলৰ চাম সদায় কিমান হয়? 360 ডিগ্ৰী হয়। ঠিক আছে? যদি এনেকে গৈ আছে, এনেকে গৈ আছে, এনেকে গৈ আছে, এনেকে গৈ আছে, এই এংগল আৰু এই এংগলৰ চাম সদায় কিমান হয়? 360 ডিগ্ৰী হয়। খালি এইখিনি মনত ৰাখিব। ঠিক আছে? তো ইয়াৰ পিছত যদি মই চাওঁ, এইখিনিও আপোনালোকে মনত ৰাখিব লাগিব। চাওক এই ফিগাৰটো ভালকে চাওক। এই ফিগাৰটো কেনেকুৱা আছে? জাষ্ট লাইক ৰকেট, হয় নাই? চ' ইয়াতে আছে এই অকল ইনচাইড এংগলছ কেইটা। এইটো মানি লওক চি, এই এংগলটো আছে এক্স, মানে এই এটা এক্সটাৰ্নিয়াৰ এংগল ইকুৱেলছ টু এইটো এংগল বি বুলি জাষ্ট মানি লৈছোঁ।
এই b ইকুৱেলছ টু কিমান হৈছে a প্লাছ x প্লাছ c সদায় মনত ৰাখিব তাৰ মানে মই যদি আপোনালোকক কওঁ এটা কাইট বনাওক মোৰ কাৰণে এনেকৈ এটা কাইট বনাই দিয়ক বুলি যদি মই আপোনালোকক কওঁ যদিহে মই কওঁ সাপোজ এই এংগলটো মোক লাগে সাপোজ 150 ডিগ্ৰী তেতিয়াহ'লে আপোনালোকৰ এই তিনিটা এংগল যোগ কৰি কিনি কিমান হ'ব লাগিব মোৰ 150 ডিগ্ৰী হ'ব লাগিব এই এংগল আৰু এই এংগল আৰু এই এংগল তিনিটা যোগ কৰিলে মোৰ কিমান আহিব লাগিব মাষ্ট বি 150 ডিগ্ৰী আহিব লাগিব ঠিক আছে সো এইখিনিও আপোনালোকে অকনমান চাই ল'ব সো ইয়াৰ লগতে আৰু এইখন এটা চাও এইটো আছে AB আৰু CD দুইটা প্যাৰালাল লাইন দিয়া আছে আৰু এইটো এংগলটো এনেকে জাস্ট ব্ৰেক কৰি দিয়া আছে এইটো যদি থিটা হয় এইটো যদি আলফা হয় এই দুটা এইটো প্লাস কৰি কিমান হ'ব সদায় আলফা প্লাস থিটা হ'ব এই দুইটা এংগল প্লাস কৰিলে যিমান সদায় ইয়াতে হেতুৱে ভ্যালু আহিব যদি মই আপোনালোকক জাস্ট এটা এক্সাম্পল হয়তো বুজাবলৈ বিচাৰো সাপোজ এইটো যদি মোক দিয়া আছে 30 এইটো যদি মোক দিয়া আছে 50 এই এংগলটো প্লাস কৰিলে সদায় কিমান হ'ব লাগিব 30 + 50 80 বুজি পাইছে সো এইখিনি অকনমান মনত ৰাখিব ওকে সো আজিলৈ ইমানে আকৌ কৰিম নেক্সট ক্লাছতে থ্যাংক ইউ